Hello everyone, welcome back to my channel Vidyarthi Assam. So moi Priyanka. So aji moi ei economics or first chapter 6 part number 6 or video to loi ahisu. So tumaloke kuneu video to skip nokarake first opa shekholoke saba aru please do like, comment and share my video. So aji ami arambho kori asu. So আজি টপিকটো হৈছে ব্যাংক কি আমি তোমালোকে সবেই জানা ব্যাংক কি যে আমি একদম ইজি ল্যাঙ্গুৱেজত ক'ব গলে যত আমি পইচা থও মানে আমি সঞ্চয় কৰি ৰাখো হেতু হৈছে ব্যাংক আমাৰ মানে একদম ইজি ল্যাঙ্গুৱেজত ক'বলৈ গলে বাট কিতাপত কি আছে আমি চাই লও আহা ব্যাংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে ব্যাংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্ৰহণ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওতা সকললৈ আগবঢ়ায় তো ফাৰ্ষ্টত কি দিছে ব্যাংক হৈছে এটা বিত্তীয় অনুষ্ঠান যোনে কি কৰে ঋণৰ ব্যৱসায় কৰে ঋণ বুলি পালে বুজি পাইছা তোমালোকে খুদৰ ব্যৱসায় যোনটো সো ব্যাংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্ৰহণ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওতা সকলে আগবঢ়ায় যে ব্যাংকে কি কৰে আমাৰ পৰা আমি যিখিনি মানে পইচা তাত ডিপোজিট কৰো ডিপোজিট কৰো হেবিলাক কি কৰে যে তাত আমাৰ পইচাখিনি সঞ্চয় কৰি থয় মানে সেফলি সিকিউৰিটি দি পেলে এন্ড দেন কি কৰে জুনে ব্যাংকৰ পৰা তো মানুহে লোনও লয় হয়নে তেওঁলোকক কি কৰে লোন দিয়ে খেতিয়ক উদ্যোগপতি সাধাৰণ গ্ৰাহক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ ব্যাংকৰ পৰা লাভ কৰে সো প্ৰতিটো সম্প্ৰদায়ৰ মানুহ প্ৰতিটো যি জুন প্ৰফেশনতে নাথাকক কিয় প্ৰতিজনে কি ব্যাংকে কি কৰে ঋণ দিয়ে এনে লেনদেনত ব্যাংকৰ লাভ হয় তো অবভিয়াসলি ব্যাংকে যেহেতু আমাক ঋণ দি আছে আমাৰ পৰা এটা সুদ এটা পাৰ্সেন্ট সুদ আমাৰ পৰা লয় সো হেতুত কি হয় ব্যাংক লাভ হয় ব্যাংকৰ লাভ হয় যি সকলে ব্যাংকৰ পৰা ঋণ লয় সেই সকলে মূলধন পৰিশোধ কৰাৰ লগে লগে ব্যাংকক সুদৰ হাৰো দিব লাগে এই সুদৰ হাৰ সঞ্চয়কাৰী লৈ ব্যাংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত ব্যাংক ব্যৱসায় লাভজনক হৈ পৰে যে কি কৰে ব্যাংকে তাৰ যাক মানে লোনটো দিছে সাপোজ মই গৈ পেলা আজি মই কিবা এটা কাৰণত সাপোজ তোমালোক যেহেতু ষ্টুডেন্ট লোন এডুকেশন লোনও থাকে তোমালোকে যদি এডুকেশন লোন এটা লোৱা তো তাৰ বিনিময়ত কিবা যিমান এমাউন্ট তোমালোকে লৈছা সাপোজ 2 লাখ টকাই লৈছা সেই 2 লাখ টকাটো তোমালোকে এটা টাইম এটা দি দিব যে ইমান বছৰৰ ভিতৰত তুমি সেই টকাটো ৰিটাৰ্ণ কৰিব লাগিব বেংকত প্লাস তোমালোকে তাৰ ওপৰত কি দিব লাগিব সুদ দিব লাগিব ঠিক আছে আৰু সেই সুদটোই হৈছে কি ব্যাংকৰ লাভ যে তোমাক 2 লাখ টকা দিলে দুদিন পিছত তুমি 2 লাখ টকাটো ৰিটাৰ্ণ দি দিলা হেতুটো ব্যাংকৰ কোনো লাভ নহব ব্যাংকৰ লাভটো কত যত তোমালোকে এই 2 লাখ টকাৰ বিনিময়ত 2 লাখ টকাটো দিবা প্লাস যিখিনি সুদখিনি দিবা সেই সুদখিনি হৈছে কি ব্যাংকৰ লাভ নেক্সট পইণ্ট ব্যাংকৰ উৎপত্তি এটা ব্যাংকৰ উৎপত্তি কিয় হৈছে কিয় ব্যাংক লাগে আমাক হেতু হে জানিব লগা কথা অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী হুনাৰী আৰু ঋণ দেউতা মহাজন সকলেও হল ব্যাংকৰ পূৰ্বপুৰুষ যে কি কৈছে ক্ৰাউথাৰৰ মতে কি কৈছে বেপাৰী মানে যোনে বিজনেস কৰে হুনাৰী যাৰ মানে পুনৰ ব্যৱসায় ঋণ দেউতা মহাজন সকলেই হল ব্যাংকৰ পূৰ্বপুৰুষ এই ব্যাংকৰ পূৰ্বপুৰুষবিলাক কি আছিল তেওঁলোকে আছিল যোনে সুদত ধাৰ দিয়ে যোন খুনাৰী মানে খুনৰ কাম কৰে বা যোন বেপাৰী ডাঙৰ বেপাৰী ব্যৱসায় মানুহবিলাক তেওঁলোকেই হৈছে ব্যাংকৰ কি পূৰ্বপুৰুষ মধ্যযুগত ইটালীত বেংক অফ ভেনিস স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে বুলি কোনোৱে ক'ব খোজে যে কি হৈছে মধ্যযুগত মিডল টাইমটোত মানে মিডল এজত কি হৈছে যে বেংক অফ ভেনিস কোত ইটালীত ঠিক আছে স্থাপন কৰা হৈছিল আৰু তেতিয়া বেংক শব্দটোৱে মানে প্ৰচাৰ হৈছিল আৰু প্ৰচাৰত কি হ'ল বহুত প্ৰচাৰ লাভ কৰে বুলি কোনোৱে ক'ব খোজে ইটালীৰ ক্ষুদ্ৰ ৰাজ্য সমূহৰ মাজত যুদ্ধ বিগ্ৰহ চলি থকাত
কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল ইটালীত কি হয় মানে সৰু সৰু কি হয় মানে ৰাজ্যবিলাকত এটা নহয় এটা যুদ্ধ বিগ্ৰহ চলি থাকে তো তাৰ কাৰণে কি হ'ব কৰ্তৃপক্ষৰ কি ধনৰাশিৰ প্ৰয়োজন হৈছে অবভিয়াছলি এটা যদি যিকোনো এটা তুমি কাম কৰিব গ'লে তোমাৰ পইচা দৰকাৰ পৰিবই লাগিলে এটা ফেষ্টিভেলেই হোক লাগিলে এটা যুদ্ধই হোক ঠিক আছে সো তুমি যেহেতু তেওঁলোকৰ সেই তেনেকুৱা যুদ্ধ চলি থাকে তো অবভিয়াছলি ধনৰাশিৰ দৰকাৰ আছিলে তেনে ধনৰাশি গ্ৰহণ কৰিবলৈ কেতবোৰ আয়ুক্ত নিয়োগ কৰা হৈছিল এই ধনৰাশিবিলাক মানে এই টকা পইচাবিলাক সংগ্ৰহ কৰাৰ কাৰণে কি কৰিছিলে কিছুমান আয়োগৰ সৃষ্টি কৰা হৈছিল এই আয়ুক্তসকলক মন্তে বুলি কোৱা হয় এই যে আয়োগবিলাক মানে নিয়োগ কৰা হৈছিল এই আয়ুক্তসকলক কি বুলি কোৱা হৈছিল মন্তে কি বুলি কোৱা হৈছে মন্তে ঠিক আছে সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখল আছিল সেই সময়ত ইটালীৰ বৃহৎ অঞ্চলটো কাৰ মানে দখলত আছিল জাৰ্মানসকলৰ মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে বেংক শব্দটো ব্যৱহাৰ কৰিছিল বেংক এটো বেংক স্পেলিংটো কেনেকুৱা BANCK এটো জাৰ্মান বিলাকে এই শব্দটো কি কৰিছিল ব্যৱহাৰ কৰিছিল এই মন্তে শব্দটো ব্যৱহাৰ কৰা নাছিল ইটালীত এই শব্দ বেংকো এটো কোনে ব্যৱহাৰ কৰিছে জাৰ্মান সকলে ঠিক আছে তাৰ পিছত ইটালীত কি শব্দ ব্যৱহাৰ কৰা হ'ল বেংকো এটো হৈছে ইটালীত ঠিক আছে তাৰ পিছত ফৰাসী ভাষাত বেংকি ফৰাসী ভাষাত কি ইউজ কৰা হৈছে বেংকি ঠিক আছে ইংলেণ্ডত বেংক হৈ পৰিল দেন লাষ্টত আহি এই বেংক শব্দটো ক'ত আহি হৈছে ইংলেণ্ড ঠিক আছে সো তোমালোকে এইটো বস্তুটো একদম ভালকে মনত ৰাখিবা এই বেংক শব্দটো ক'ত পৰা আহিছে জাৰ্মান বিলাকে ইউজ কৰিছিল বেংকটো ইটালী মানুহ বিলাকে ইউজ কৰিছিল বেংকিটো ফৰাসী মানুহ বিলাকে ইউজ কৰিছিল লাষ্টত গৈ বেংক শব্দটো কোনে আনিলে ইংলেণ্ড ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হয় তো ফাৰ্স্ট বেংক তো ভাৰতবৰ্ষত কিমান সময়ত চনত ফাৰ্স্ট বেংক আহিলে 1770 ঠিক আছে এই বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান বেংকটোৰ নাম কি আছিল হিন্দুস্তান ঠিক আছে থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ়লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক যে আমাৰ অসমৰ ফাৰ্স্ট বেংকটো কি হৈছে গুৱাহাটী বেংক এই বেংক 1926 চনত স্থাপিত হৈছিল আমাৰ অসমৰ ফাৰ্স্ট বেংকটোৰ নামটো কি গুৱাহাটী বেংক এটো হৈছে অসমৰ ফাৰ্স্ট বেংক আৰু কিমান চনত স্থাপিত কৰা হৈছিল 1926 এটো অসমৰ ফাৰ্স্ট বেংক ঠিক আছে এটো হৈছে ইণ্ডিয়াৰ ফাৰ্স্ট বেংক বেংক অফ হিন্দুস্তান কিমান চনত 1770 কনফিউজন আই থিংক তোমালোকৰ ক্লিয়াৰ হ'ল যে আজি আমি এই ভিডিঅ'ত কি ডিসকাস কৰিলো বেংক কি আৰু দেন বেংকৰ উৎপত্তি কেনেকৈ হৈছিল কিহৰ কাৰণে হৈছিল সো অবভিয়াসলি আশা কৰিছো তোমালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হ'ব যদি তোমালোকৰ কিবা যদি প্ৰবলেমছ থাকে বা আৰু কিবা যদি জানিব লগা থাকে প্লিজ মোৰ ভিডিঅ'ত কমেন্টত তোমালোকে জনাবা
আৰু প্লিজ ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ মাই ভিডিঅ' এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল বিকজ মই বিশ্বাস কৰোঁ আজিৰ শিক্ষা আমাৰ ভৱিষ্যত। থেংক ইউ ছ' মাছ। নমস্কাৰ।